আজি আমি হস্পিটাল মেনেজমেন্ট কমিটি এটা সিদ্ধান্ত লৈছোঁ যে 3জনতকৈ যাৰ ওপৰত সন্তান বা 4 নম্বৰ যদি প্ৰেগনেন্সি তেওঁলোকৰ ক্ষেত্ৰত এটা বিনামূলীয়াকৈ দিয়া নহ'বগৈ। কাৰণ কিয় যেহেতু চৰকাৰে কৈছে ফেমিলি প্লেনিঙৰ কথা কৈছে আৰু ফেমিলি প্লেনিঙৰ কথা কোৱাৰ পিছত যদি আমি 6 নম্বৰ 7 নম্বৰ বাচ্চাকো যদি আমি ফ্ৰী যদি দিওঁ তেতিয়াহ'লে আমি ৰিভাৰ্ছ ওলোটা কাম কৰি থকা যেন হ'ব। গতিকে এতিয়াৰ পৰা 1 জুলাই তাৰিখৰ পৰা যে 3টাতকৈ অধিক সন্তান যাৰ থাকিব সেইসকল প্ৰেগনেণ্ট মানে যিবোৰ উইমেন সেইসমূহ উইমেনো মেডিকেল কলেজত যিটো ফিজ দিব লাগে বা ছ'নোগ্ৰাফিৰ ক্ষেত্ৰত বা এক্সৰেৰ ক্ষেত্ৰত বা লেবৰেটৰীৰ ক্ষেত্ৰতে হওক বা ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত সেই চাৰ্জ ইয়াতে FROটো দিব লাগিব। আৰু মই এইটো আহ্বান জনাইছোঁ, এইটো আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ লগতে স্বাস্থ্য বিভাগক মই আহ্বান জনাইছোঁ, আচলতে সমগ্ৰ অসমত এই নিয়মটো প্ৰৱৰ্তন হ'ব লাগে। আজি আমি হস্পিটাল মেনেজমেন্ট কমিটি এটা সিদ্ধান্ত লৈছোঁ যে 3জনতকৈ যাৰ ওপৰত সন্তান বা 4 নম্বৰ যদি প্ৰেগনেন্সি তেওঁলোকৰ ক্ষেত্ৰত এটা বিনামূলীয়াকৈ দিয়া নহ'বগৈ। কাৰণ কিয় যেহেতু চৰকাৰে কৈছে ফেমিলি প্লেনিঙৰ কথা কৈছে আৰু ফেমিলি প্লেনিঙৰ কথা কোৱাৰ পিছত যদি আমি 6 নম্বৰ 7 নম্বৰ বাচ্চাকো যদি আমি ফ্ৰী যদি দিওঁ তেতিয়াহ'লে আমি ৰিভাৰ্ছ ওলোটা কাম কৰি থকা যেন হ'ব। গতিকে এতিয়াৰ পৰা 1 জুলাই তাৰিখৰ পৰা যে 3টাতকৈ অধিক সন্তান যাৰ থাকিব সেইসকল প্ৰেগনেণ্ট মানে যিবোৰ উইমেন সেইসমূহ উইমেনো মেডিকেল কলেজত যিটো ফিজ দিব লাগে বা ছ'নোগ্ৰাফিৰ ক্ষেত্ৰত বা এক্সৰেৰ ক্ষেত্ৰত বা লেবৰেটৰীৰ ক্ষেত্ৰতে হওক বা ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত সেই চাৰ্জ ইয়াতে FROটো দিব লাগিব। আৰু মই এইটো আহ্বান জনাইছোঁ, এইটো আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ লগতে স্বাস্থ্য বিভাগক মই আহ্বান জনাইছোঁ, আচলতে সমগ্ৰ অসমত এই নিয়মটো প্ৰৱৰ্তন হ'ব লাগে।